আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ তেওঁক বিজেপিলৈ যাব বিজেপিলৈ যাব বিজেপিলৈ যাব এইটো নকৰিব আপোনালোকে সেইটো নুলিয়াব যদি দৰকাৰ হয় মই আকৌ কৈ দিলোঁ যদি দৰকাৰ হয় যদি কংগ্ৰেছত তেওঁ নাথাকেই তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম ৰাইজৰ দলৰ সভাপতি পদটো এৰি দিম কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক ইমান অভিজ্ঞ মানুহক ইমান দিন ধৰি যুঁজ-বাগৰ কৰি থকা মানুহক সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰোঁ আজিৰ দিনটোত কিবা এটা খং উঠিছে দলত্যাগ কৰিছে তেখেতৰ খং উঠি আছে যে তেখেতে আগতে কিছুমান কথা কৈছিলে সেইকাৰণে তেখেতে কিবা অসন্তুষ্ট হৈ আছে বুলি কৈছে এতিয়া মই নিজে শুনি আছোঁ যে এতিয়া হেৰিও ইয়ালৈ আহিব কি কয় জিতেন্দ্ৰ সিঙো আহাৰ কাৰণে ফোন কৰিছে মই নিজে শুনি আছোঁ জিতেন্দ্ৰ সিঙো আহিব নিশ্চয় কংগ্ৰেছ দলত ৰাখিব পাৰিব আৰু যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে আমি আছোঁ না ভূপেন দাক যাব দিম নেকি মই ভৰিটোতে ধৰি থাকিম নহয় মই হাতখনতে ধৰি থাকিম নহয়